গাইজ ভাত খোৱা হৈ গ'ল আৰু এতিয়া অকণমান ৰেষ্ট লৈছোঁ। বাহিৰৰ পৰা ধোৱা কাপোৰবোৰ আনি কিনে মেলি থ'লোঁ, যিহেতুকে ৰ'দটো পৰা নাই ভালকৈ। তো সেয়াই আৰু কাপোৰবিলাক ধুই মেলি দিয়াটো মানে দেৰি হ'ল আৰু সেইটো কাৰণে। তো সেয়াই আৰু বাকী যি হওক নহওক, আজি দেৱালী আৰু কালী পূজা। তো কালী পূজা বুলি মই মানে কালিৰ পৰা ভাবি আছিলোঁ যে ৰাতিপুৱাই যাম পূজা দিবৰ কাৰণে, কিন্তু নহ'লগৈ আৰু ৰাতিপুৱা যোৱা। তো এতিয়া সন্ধিয়াই যাম আৰু সন্ধিয়া গৈ এনেও ভালেই লাগিব। আৰু এবাৰ মই এনেকৈ দিছিলোঁ, হ'ল আজি দুবছৰমান আগতে দিছিলোঁ আৰু সন্ধিয়া টাইমত। তো সেয়াই আৰু সিদিনাখন খুব বৰষুণ আছিল, দেৱালীৰ দিনাখন তাৰমানে। আৰু সেয়া আজি যেনেকুৱা মানে বতৰটো ইমান ধুনীয়া কৰিছিল, তেনেকুৱা সেইদিনাখন নাছিল আৰু বৰষুণৰ কাৰণে মানুহবিলাকে চাকি জ্বলাব পৰা নাছিল। তো আমি ঠিক তেনেদৰে চাকি দিব পৰা নাছিলোঁ, ভিতৰতে যিমানখিনি পাৰিছোঁ কৰিছোঁ আৰু। তো সেয়াই আৰু ওলাম আৰু অকণমান ৰেষ্ট লৈছোঁ। আৰু এতিয়া বাজিছে 4:30। বোলো অকণমান কাপোৰখিনি মেলি আপোনালোকৰ লগত অলপমান কথা পাতোঁ। তো সেয়াই আৰু ভাতত খালোঁ নিৰামিষে আৰু বিচনাত আজি হোৱা নাই, কিয় পূজা দিব যাম যে ভাল নালাগে ন। গা ধুম বাৰু, গাটো ধুবই লাগিব যিহেতুকে মন্দিৰত যাম। তো ঠিক আছে দিয়ক, অকণমান ৰেষ্ট লৈ লওঁ, আধা ঘণ্টামান। মানে নুশু আৰু অলপ আগতে পৰিছিলোঁ, মানে শুইছিলোঁ ভাত খোৱাৰ আগতে। তো তেতিয়া অকণমান চিলিমিলিকৈ অলপমান টোপনি আহিছিল। তো এতিয়া আৰু নাহে আৰু এতিয়া অলপমান সেইটোৱে আৰু যাব লাগিব যে। ঠিক আছে দিয়ক, মই অকণমান মোবাইলটো চাওঁ, ৰেষ্টটো লওঁ। ঠিক আছে দিয়ক। জাষ্ট ওলাই আহিছোঁ পূজা দিবৰ কাৰণে। আৰু সেই কুৰ্তিটো মই ভালকৈ দেখা নাপালোঁ ঘৰ পাই কেনে। কুৰ্তিটো জুডিঅ'ৰ পৰা লৈছিলোঁ, পূজাতে দেওৱা নাছিল আৰু। তো ঠিক আছে দিয়ক। গাইজ মই জাষ্ট পূজা দি আহি পালোঁ, আৰু আহি পাই অকণমান ভৰিখন ধুয়ে বহিছোঁ। কাপোৰ চেঞ্জ কৰা নাই আৰু, কিয়নো ফটো দেৱালী বুলি উঠাই নাই ন। তো কেইখনমান ফটো ক্লিক কৰিব লাগিব আৰু ভণ্টিক চাহৰ নাস্তা আনি দিলোঁ, তো তাইক বনাব দিলোঁ। আৰু সেয়াই আৰু অকণমান ৰিলচ চালোঁ, ভিডিঅ' চালোঁ। তো সেয়াই আৰু তেনেতে ভণ্টি মাতিলে চাহ খাবৰ কাৰণে। তো বোলো আহি কেনে যিহেতুকে মই কেমেৰাটো হাতত তুলি লোৱাই নাই, তো সেইটো কাৰণে বোলো আপোনালোকৰ লগত মানে আকৌ অলপ কথা পাতোঁ বুলি ভাবিলোঁ। তো সেয়াই আৰু যিহেতুকে দেৱালী, তো মই বেলেগ একো সেয়া কৰা নাই, জুডিঅ'ৰ পৰা লোৱা কুৰ্তিটো আছিল। তো কেনেকুৱা লাগিছে জনাবচোন কুৰ্তিটো। মই জুডিঅ'ৰ পৰা ফাৰ্ষ্ট মানে পাৰচেজ মানে কিনিছোঁ আৰু। তো সেয়াই আৰু, তো সেয়া বেলেগ একো মেকআপ কৰা নাই বাৰু, মই আই শ্বেড'টো লগাওঁ যে। তো সেয়াই আৰু পিংকতে মানে ৰাখি কেনে এনেকৈ গ্লিটাৰী অকণমান, বেছি চিমাৰী বুলি ক'ব পাৰি, এইটো বেছি গ্লিটাৰ নহ'ব বাৰু। আৰু এইটো মাৰ্চৰ লিপষ্টিক, লগতে লাইনাৰ দি কেনে মই আঁকি লৈছোঁ। আৰু এইযোৰ দুবছৰমান আগতে পূজা চাব যাওঁতে মায়ে আনি দিছিল। তো এইযোৰকে পিন্ধি লৈছোঁ, এবাৰ পিন্ধিছিলোঁ বাৰু পূজাৰ টাইমতে দুবছৰমান আগত। আৰু এয়া খাৰুযোৰ সোণৰ খাৰু, যিহেতুকে পূজা কৰিব গৈছোঁ, তো সোণৰ কিবা এটা পিন্ধিব পাৰিলে ভালে লাগে আৰু। তো সেয়াই আৰু, তো ঠিক আছে দিয়ক, মই চাহকাপ খাই লওঁ আৰু কিনো আনিছোঁ আপোনালোকক দেখাওঁ বাৰু। গাইজ গুড মৰ্ণিং। আৰু এতিয়া বাজিলে 10:56 আৰু আজি হৈছে 21 অক্টোবৰ। আৰু জাষ্ট মই চাহকাপ বনাই লৈ লৈছোঁ আৰু উঠিয়ে বিচনাখন পাৰিলোঁ। তাৰপিছত মুখখন ধুলোঁ, আৰু মুখখন ধোৱাৰ পিছত গৰম পানী অকণমান খাই কিনে জাষ্ট চাহকাপ লৈছোঁ আৰু এয়া উঠি কেনে কিবা চৰ্দি ভাৱ এটা লাগিছে, আকৌ ভয় লাগিছে যে চৰ্দিটো মানে কমিলে ভাল, নহ'লে আৰু বেছি হ'লে আৰু কাহ জ্বৰ হোৱাৰ সম্ভাৱনা থাকে ন। তো সেইটো এটা।
তো সেয়া কোনে কেনেদৰে দিৱালী প্ৰিপেৰেশ্যন কৰিলে, কালি কেনেকৈ মানে উদযাপন কৰিলে দিৱালীটো, তো কমেণ্ট বক্সত কমেণ্ট কৰি লিখিবচোন আপোনালোকে। আৰু মোৰ ভিডিঅ'বোৰ দীঘল লং ভিডিঅ'বোৰ আগতে বহুত চাইছিল মানে, এতিয়া মানে সঁচাই মানে একদম মানে নাচায়ে, মোৰ সেইটোৱে বেয়া লাগে। আৰু শ্বৰ্টছত বাৰু ভিডিঅ' মানে কি ভিউজ হয় বাৰু ভিডিঅ' দিলে, সেইটো বাৰু ভাল পাইছোঁ, ভিউজ হয় আৰু দুই এটা বাৰু লাইকছ আহে বাৰু, আপোনালোকৰ ভাল লাগিব লাগিব দিয়কচোন। কিন্তু মইতো বাৰু বেয়া লাগিব লগা তেনেকুৱা একো নিদিওঁ, এতিয়া যিহেতুকে দিৱালী চলি আছে তো দিৱালীৰ কাৰণেই ভিডিঅ' বনাই আছোঁ, তো সেয়াই আৰু। বাকী আজি কি কৰোঁ দিৱালী বুলি সেইটো আপোনালোকক শ্বেয়াৰ কৰিম। কালি মই দুই একপি ফটো দেখা পাইছোঁ ইনষ্টাগ্ৰামত, ইমান ভাল লাগিছে, ফুলচাৰি লৈ কেনে চাকি লৈ কেনে এনেকৈ ভিডিঅ'বোৰ বা ফটোবোৰ মানে কৰিছে আৰু ভাল লাগিছে। বাকী জুবিন দাই যাতে ন্যায় পাওক সেই কামনা কৰিছোঁ, সকলোৱে জাষ্টিছ ফৰ জুবিন গাৰ্গ বুলি লিখি যাব, সেইটোৱে আৰু, তেওঁ যাতে সোনকালে ন্যায় পাওক সেইটোৱে মানে কামনা কৰিছোঁ আৰু আশা কৰিছোঁ। আৰু যিহেতুকে এমাহ পাৰ হৈয়ে গ'ল আৰু, তো সেয়াই আৰু। তো ঠিক আছে দিয়ক, মোৰ বাৰু এটা মন আছিল দিৱালী বুলি কিবা মিঠা বস্তু বনাবৰ কাৰণে, কিন্তু মানে বস্তু অনা এতিয়ালৈকে হোৱাই নাই, চাওঁ ৰ'বচোন যদি ব্লিংকিটৰ পৰা অৰ্ডাৰ দিব পাৰোঁ। আৰু আজি দিনত তোমালোকক লগ পোৱা হোৱাই নাই, মানে কি মামাহঁতে আহিছিল আৰু সেনেকৈ ব্যস্ত থাকিলোঁ অলপমান। তো আৰু এতিয়া বাজিছে, মই মানে ভাত খাই অকণমান ৰেষ্ট লৈছিলোঁ, ৰেষ্ট লৈ বোলো এতিয়া 5টা বাজিছে আৰু আজি চাকি জ্বলোৱা পালাটো হৈছে মোৰ, আৰু এতিয়া বাজিছে 5:10, তো মুখ হাত ধুই আহিলোঁ। তো সেয়াই আৰু, এতিয়া ৰেডি হ'ম, তাকে ভাবি আছোঁ কিনো পিন্ধোঁ। আজি মই শাৰীয়ে পিন্ধিম বুলি ভাবিছোঁ, যোৱাবাৰ পিন্ধিছিলোঁ, যোৱাবাৰ 2 দিনেই পিন্ধিছিলোঁ বাৰু, এইবাৰ পিন্ধা হোৱা নাই। যোৱাকালি যিহেতুকৈ কালী মন্দিৰত গ'লোঁ, তো এনেকৈ সেয়া কুৰ্তি ছেটযোৰ মানে সেনেকৈয়ে থাকিলোঁ আৰু, সেয়া কাপোৰ পিন্ধিয়ে ফটো উঠিলোঁ, ভিডিঅ' বনালোঁ তেনেকৈ আৰু। তো আজি ভাবিছোঁ শাৰী এখন পিন্ধোঁ আৰু চাকি জ্বলাব লাগিব যিহেতু, তো সেয়াই আৰু। তো ঠিক আছে দিয়ক, তেনেহ'লে মই একেবাৰে ওলাই কেনে আপোনালোকক লগ পাম চাকি দিয়াৰ টাইমত, হয়তো চাগৈ চাকি দিয়াৰ পিছতো আপোনালোকক লগ পাব পাৰোঁ। তো মুঠতে মই এতিয়া ওলাই লওঁ আৰু। মই ৰেডি হৈ গ'লোঁ আৰু সেইখন শাৰী মই মাক দিছিলোঁ এবাৰ, আৰু দুৰ্গা পূজা বুলি দিছিলোঁ, হ'ল আজি 2 বছৰমান হ'ল। আৰু মোৰ লুকছটো কেনেকুৱা লাগিছে জনাব দেই, কাণফুলিযোৰ বাৰু নগ'ল, তথাপিও একো কথা নাই, এয়া বিয়াত লৈছিলোঁ এইযোৰ, আৰু এয়াও এখন বিয়াতে লৈছিলোঁ, হ'ল আজি 5-6 বছৰমান হ'ল, ইমান পিন্ধা নহয় আৰু এইবোৰ ইমান। আৰু এইপাত এনেকৈ পিন্ধি লৈছোঁ, খাৰু মই বিচাৰিয়ে নাপালোঁ, আৰু যেতিয়া আমাৰ লাগে তেতিয়া আমি বিচাৰি নাপাওঁ আৰু, সেয়াই আৰু। বাকী মেকআপ বুলি ক'লে এনেকৈ, চ' মই দেখাম দিয়ক, কাৰণ এতিয়া মোৰ কেমেৰাটো অকণমান ধৰিবলৈ দিগদাৰ হয় বাৰু। তো মই গোটেই লুকছটো মই কেনেকৈনো শাৰীখন মানে পিন্ধিছোঁ মানে কি নৰ্মেলভাৱে পিন্ধিছোঁ, তথাপিও শাৰীখননো কেনেকুৱা হয় তো সেয়া আপোনালোকক দেখাম বাৰু। মোৰ বাৰু ভাল লাগিছে, আপোনালোকৰ কেনেকুৱা লাগিছে জনাব দেই। হেল্ল' গাইজ, আৰু এতিয়া বাজিলে 8:04, চাহ এতিয়ালৈকে খোৱাই নাই ৰ'ব, আজি তাৰমানে ভিডিঅ' ফটোই গোটেইখিনি কৰি মেলি মানে চাহকাপ খাম বুলি ভাবিছোঁ। সিহঁতক মানে ভণ্টি দুটাক মানে কৈ পঠাইছিলোঁ যে সেয়া জিলাপি লৈ আহিবৰ কাৰণে, তাৰপিছত সিহঁতে ভাল পোৱাটোৱে লৈ আহিছে, চিঙৰা, মানে মই আকৌ ভাল নাপাওঁ, মই মানে জেলেপি যিহেতুকে আকৌ ছিজনটো যাবই আৰু, তো সেইটো কাৰণে যিমান পাৰোঁ খাই ল'ম আৰু। তো তেনেকৈ বুলি ভাবি কেনে সেয়া কৰিম বুলি ভাবিছিলোঁ, ল'ম বুলি ভাবিছিলোঁ। তো আৰু মানে সিহঁতক আনিব দিছিলোঁ, কিন্তু সিহঁতে নানিলে আৰু, এতিয়া আকৌ হ'ব আৰু সেয়া এনেকৈ একাপ চাহ খাব লাগিব বাৰু, অকণমান চৰ্দি ভাৱ হৈ আছে, কমিছিলে মাত্ৰ, আকৌ সেয়া বতৰটো মানে সেয়া এই গৰম এই ঠাণ্ডা এনেকুৱা হৈ আছে যে, তো সেয়াই আৰু। তো এনেই অকণমান সিহঁতৰ লগত চাই আছোঁ, সিহঁতে মানে সেয়া ফটো উঠি আছে, তো সেয়াই আৰু
দিয়ক তেনেহ'লে সিহঁতে গণ্ডগোল কৰি আছে আকৌ মোৰ ভিডিঅ'টো আকৌ গণ্ডগোল মানে হাল্লা হৈ থাকে এনেই বোমা ফুটিয়ে আছে কাপোৰ কানি খুলিলোঁ আৰু এয়া দেখিছেনে মেকআপটো গুচাই দিলোঁ অকণমান আছে বাৰু কাজলখিনি সেইখিনিও বাৰু ঠিক কৰাই ল'ম মানে চাফা কৰি ল'ম আৰু এয়া লৈছোঁ মই চিঙৰা সিহঁতে যে আনা বুলি কৈছিলোঁ আৰু একাপ চাহ বনাই লৈছোঁ তো সেয়াই আৰু ঠিক আছে দিয়ক তেনেহ'লে মই চাহকাপ খাই লওঁ আৰু খুব ভাগৰ লাগিছে খুব গৰম লাগিছে মানে তো ঠিক আছে দিয়ক তেনেহ'লে হেল্ল' গাইজ চাওঁতে আৰু দিৱালীৰ বন্ধ শেষ হ'ল আৰু অহাকালিৰ পৰা আকৌ একেই আৰু দিন আহি গ'ল অফিচ তো সেয়াই আৰু ভালে দিৱালীটো গ'ল আৰু সকলোৰে দিৱালীটো ভালে গ'ল চাগে মোৰ দৰে আৰু এতিয়া ভাত খাবৰে হ'ব আৰু এতিয়া বাজিলে 11:19 তো সেয়াই আৰু সকলোৱে আৰু যিমানখিনি টাইম বাকী আছে বহুতে ধৰক অলপ দেৰিলৈকে মানে দিৱালীটো পালন কৰিব তো আশা কৰোঁ সকলোৱে যাতে ছেফলি ধুনীয়াকৈ যাতে দিৱালীটো পালন কৰে আৰু যিখিনি টাইম আছে আৰু মোৰ দিৱালী কেইডালমান আজি ফুলজাৰি দিয়ে হৈ গ'ল আৰু মানে ডাঙৰ দুডাল আৰু সৰু দুডাল এনেকৈ মানে ফটো উঠিবৰ কাৰণে ইউজ কৰিছিলোঁ আৰু তেনেকৈ হৈ গ'ল আৰু তো সেয়া আৰু এতিয়া ভাত খাব লাগিব তো মায়ে উঠি কিবা কিবি লৈ আহিছে মই নাখাওঁ বুলি কৈছোঁ কাৰণ কালি আকৌ অফিচ আছে দিনটো আকৌ কাম কৰিব লাগিব অলপ হ'লেও ভাত কেইটামান খালে বাৰু মানে মাইণ্ডটো ভাল লাগি থাকিব আৰু মানে দেহৰ কাৰণে আৰু যেতিয়া আৰু নাখাওঁ আৰু এইবিলাক আৰু এইকেইদিন বাৰু ভেজতে গ'ল কাৰণ আমাৰ পূজা আছিল যে আৰু আজি মঙলবাৰ আমি নাখাওঁ তো সেই আৰু কালি বুধবাৰ তো কালি চাই লওঁ আৰু কালি হ'ব তো আজিটোৱে আৰু আজি মঙলবাৰ যিহেতুকে হনুমানৰ বাৰ তো সেইটো কাৰণে নাখাওঁ আৰু আমি তো সেয়াই আৰু ধুনীয়াকৈ দিৱালীটো যেনেকৈ ভাবিছিলোঁ তেনেকৈ সেয়া কৰিব পাৰিলোঁ আৰু লাষ্টত মই আপোনালোকক কোৱাই নাছিলোঁ শাড়ীখন পিন্ধোতে মই মানে ভাবি থৈ দিছিলোঁ যে আকৌ মানে কিবা এটা মানে কুৰ্তি পিন্ধি কিনে মোৰ এযোৰ আছিল মানে ছেপ্টেম্বৰত মানে বিশ্বকৰ্মা পূজাৰ পিছতে মই মিন্ত্ৰাৰ পৰা লৈছিলোঁ আৰু ফাৰ্ষ্ট টাইম যিযোৰ লৈছিলোঁ আপোনালোকক যে কৈছিলোঁ তো সেইযোৰ মানে বিয়াত পিন্ধিছিলোঁ তো তাৰপিছত তাত মই ইমান ভালকৈ এখন দুখন ফটো উঠিছোঁ আৰু তো সেয়াই আৰু তো ভাবিলোঁ কি সেইযোৰ পিন্ধি যদি পাৰোঁ তেনেহ'লে ফটো উঠিম আৰু দুকপিমান সেই জাষ্ট ফটো উঠি কেনে হৈছে তাৰপিছত আঁঠুৱাখন তৰি কেনে বোলো আপোনালোকৰ লগত অকণমান কথা পাতোঁ আৰু লগে ভিডিঅ'টো শেষো কৰিম তো চাওঁ ডিনাৰতনো কি আছে মায়ে কিনো সেয়া কৰিছে কাৰণ আজি মা মানে নাছিল মানে বাৰু দোকানে গ'ল হয় কিন্তু সেয়া মানে আলহীত এটা মানে মানুহ এজন মানে ঢুকাইছে আৰু তাৰে খবৰ ল'ব গৈছিল তো সেয়া আহি পাইছে তো এতিয়া আৰু ক'ত আৰু কিবা বনাব দিনৰ আছে কিবা কিবি তো সেইবোৰে চাগে দিব গৰম কৰি কেনে তো সেয়াই আৰু তো চাই লওক যদি কিবা আছে তেনেহ'লে আপোনালোকক দেখাম বাৰু এনেই একবাৰ শ্বেয়াৰ কৰিম আৰু কিনো আছে কিনো খালোঁ সেয়াই আৰু যিহেতুকে ভেজ আৰু ইমান ভাল নালাগে আৰু দিৱালী বুলি সকলোৱে ধৰক কিবা কিবি খাইছে তো আমাৰ দৰে বহুতে ধৰক মঙলবাৰটো পালে যে তো সেনেকৈ আমি আমাৰ দৰে বহুতে ধৰক মঙলবাৰটো পালে সিহঁতৰ ধৰক বা তেওঁলোকৰ এনেকুৱা আমাৰ দৰে মানে ফেচ হ'ব তো সেয়াই আৰু সেইটো ভাবি কেনে আমিতো অকল পালা নাই মঙলবাৰ যিহেতুকে তো সেয়া আৰু উপায় নাই ঠিক আছে দিয়ক তেনেহ'লে মাছ মাংসটো সদায়ে খাই থাকোঁ আৰু মাছ মাংস খালে কি হৈ যায় মানে কামটো অলপমান বাঢ়িয়ে যায় আৰু ভেজ খালে আপোনাৰ পুটুককৈ ধৰক থালখন ধুনীয়াকৈ ধুব পাৰোঁ বা ইমান একো কাম নোলায় আৰু মই ভাবোঁ তেনেকৈ কিটচেনটো ইমান লেতেৰা হৈ নাথাকে তো সেয়াই আৰু তো ঠিক আছে দিয়ক তেনেহ'লে ডিনাৰৰ টাইমত আপোনালোকক লগ পাম আকৌ অকণমান ৰেষ্ট লৈ লওঁ ঠিক আছে দিয়ক তেনেহ'লে তো এয়া মোৰ চিকেন মেগী আৰু এয়া চাহ অলপমান ডাৰ্ক কৰি খাওঁ যিহেতুকে ৰাতিপুৱাৰ ভাগত খোৱা নহ'ল